বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল শনিবাৰ 10 তাৰিখ ৰাতিপুৱা 10 বজাৰ পিছতে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। বন্ধুসকল অৰুণোদয় আঁচনিৰ ধন আপুনি 10 তাৰিখে লাভ কৰিব আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে যেহেতু অৰুণোদয় আঁচনিৰ ধন লাভ কৰে অৰুণোদয়ৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ধন আপোনালোকে লাভ কৰে। 10 ফেব্ৰুৱাৰী শনিবাৰ আপোনালোকে ৰাতিপুৱা 10 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্ট চেক কৰিলে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আৰু যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, কি কৰিলে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব, লগতে আপুনি একেৰাহে 3টাকৈ কিস্তিৰ পৰা বাদ পৰিলে নেকি, যদি পৰিছে তেতিয়াহ'লে আপোনাৰ কি অসুবিধা হ'ব পাৰে, এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত অৱশ্যে এটা ফ'ল' দি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোৰ টপিকছখিনিলৈ আগবাঢ়িছোঁ। বন্ধুসকল এই ভিডিঅ'টোত আপোনালোকক মুঠতে অৰুণোদয় সংক্ৰান্তত 3টা গুৰুত্বপূৰ্ণ তথ্য জনাব চেষ্টা কৰিম। প্ৰথমটো আপোনালোকে যে শনিবাৰে ৰাতিপুৱা 10 বজাৰ পিছতে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। যিসকলে নিয়মিতভাৱে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে আপোনালোকে ৰাতিপুৱা 10 বজাৰ পিছতে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। দ্বিতীয়তে যদি আপুনি অৰুণোদয় আঁচনিৰ ধন শনিবাৰে ৰাতিপুৱা 10 বজাৰ পিছত লাভ কৰা নাই তেতিয়াহ'লে আপুনি কি কৰিব। আচলতে আপুনি অৰুণোদয় আঁচনিৰ ধন যদি নিৰ্ধাৰিত দিনটোত লাভ নকৰে আপুনি আচলতে হাবাথুৰি খাবলগীয়া নাথাকে, কিয়নো আচলতে যদি ৰাতিপুৱা 10 বজাৰ পিছত আপোনাৰ বেংক একাউণ্টত ধনখিনি প্ৰভাইড কৰা হয়, কিছু ক্ষেত্ৰত আপোনাৰ একাউণ্টত ধনখিনি প্ৰভাইড কৰোঁতে সন্ধিয়া 5 বাজি 6 বাজি এনেকুৱা হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্টত ধনখিনি আহিব। আৰু ইতিমধ্যে দেখিব পোৱা অনুসৰি অৰুণোদয় আঁচনি যিসকল নতুন হিতাধিকাৰী তেওঁলোকে ষ্টেপ বাই ষ্টেপ ধনখিনি লাভ কৰে, আৰু কিয়নো পৰ্যায়ক্ৰমে তেওঁলোকে ধনখিনি লাভ কৰে, এনেকৈ লাভ কৰোঁতে আপোনাৰ সন্ধিয়া 6 বাজিলৈ হৈ যায়। 6 বজাৰ পিছতো কিছুমানৰ বেংক একাউণ্টত ধনখিনি লাভ কৰে। যদি আপোনাৰ টকাখিনি নিৰ্ধাৰিত সময়ত আপোনাৰ বেংক একাউণ্টত জমা হোৱা নাই আপুনি ইয়াৰ বাবে কোনো টেনশ্যন ল'বলগীয়া নাথাকে, আপুনি পিছদিনা হ'লেও টকাখিনি লাভ কৰিব। তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া কথা। যদি আপোনাৰ ধনখিনি ৰাতিপুৱা 10 বজাৰ পিছত আপোনাৰ বেংক একাউণ্টত সোমোৱা নাই তেতিয়াহ'লে আপুনি এটা দিন ৱেইট কৰক বা সন্ধিয়ালৈ ৱেইট কৰক, আপোনাৰ ধনখিনি বেংক একাউণ্টত আপুনি লাভ কৰিব। যদি পোৱা নাই মোক কমেণ্ট কৰিব, মই আপোনালোকক পৰামৰ্শ যিমানখিনি পাৰোঁ দিবলৈ যত্ন কৰিম। তো এইখিনিতে আহক আটাইতকৈ এটা ডাঙৰ কথা অৰুণোদয় আঁচনি সংক্ৰান্তত, যে আপুনি অৰুণোদয়ৰ নতুন হিতাধিকাৰী হিচাপে বা পুৰণা হিতাধিকাৰী হিচাপে একেৰাহে 3টাকৈ কিস্তিৰ পৰা বাদ পৰিছে নেকি। যদি আপুনি একেৰাহে 3টাকৈ কিস্তিৰ পৰা বাদ পৰিছে তেতিয়াহ'লে আপুনি অৱশ্যেই অফিচিয়েল যোগাযোগ কৰিব লাগিব, কিয়নো একেৰাহে 3টাকৈ কিস্তিৰ পৰা বাদ পৰাটো আপোনাৰ কাৰণে কোনো শুভ লক্ষণ নহয় অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে। যাৰ কাৰণে আপোনালোকক কৈছোঁ যে একেৰাহে যদি আপুনি 3টা কিস্তিৰ পৰা বঞ্চিত হৈছে, বেছিকেলি অৰুণোদয় আঁচনি সংক্ৰান্তত কৈছোঁ মই আপোনালোকক, যদি 3টা কিস্তিৰ পৰা একেৰাহে আপুনি বঞ্চিত হৈছে, একেৰাহে মানে চিৰিয়েলি আপুনি 3টা কিস্তি লাভ কৰা নাই তেতিয়াহ'লেহে, যদি এটা কিস্তি লাভ কৰিছে পৰৱৰ্তী কিস্তিটো লাভ কৰা নাই পিছৰবাৰ আপোনাৰ ধনখিনি জমা হ'ব এনেকুৱা নহয়। যদি একেৰাহে 3টা কিস্তিৰ পৰা বঞ্চিত হৈছে তেতিয়াহ'লে আপুনি অতি শীঘ্ৰে অফিচিয়েল যোগাযোগ কৰিব লাগিব। তো এই সংক্ৰান্তত যদি আপোনালোকৰ কিবা জানিব লগা থাকে, কিবা যদি বুজিব লগা আছে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।